জাতীয় শ্বহীদ ডামচাও ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াৰ আই মাতৃ শ্ৰীমতী পুণ্যকান্তি গগৈ ডাঙৰীয়ানী আজি এই সভাত উপস্থিত থকা বিভিন্ন সংগঠনৰ সন্মানীয় নেতৃবৰ্গ মঞ্চত উপবিষ্ট পুনীত কুমাৰ ভূঞাকে ধৰি গণ্যমান্য ব্যক্তিসকল শ্ৰদ্ধাৰ ৰাইজ আৰু শেষত গৃহস্থ আই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক নেতৃত্ব বৰ্তমানৰ নেতৃত্ব আৰু ভৱিষ্যতে নেতৃত্ব ল'বলৈ ৰৈ থকা আমাৰ ডেকা বন্ধুসকল পোনপ্ৰথমতে মই ডামচাও ডিম্বেশ্বৰ গগৈৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ মোৰ প্ৰণিপাত জনাইছোঁ আৰু লগতে শ্ৰীমতী পুণ্যকান্তি গগৈ ডাঙৰীয়ানীকে ধৰি তেখেতৰ পৰিয়াললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ডিম্বেশ্বৰ গগৈৰ বিষয়ে আমিখিনিয়ে জানো যিখিনিয়ে নাজানে তেওঁলোকেও জানিব লাগিব কাৰণ আদৰ্শৰ কাৰণে তেখেতে নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছিল বা জীৱন তেওঁ ত্যাগ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল সেই ডিম্বেশ্বৰ গগৈ ডাঙৰীয়াক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তেখেতে আদৰ্শৰ কাৰণে যে কাকো ভয় কৰিব নালাগে আৰু নিজৰ জীৱন ত্যাগ কৰিবলৈ যে কুণ্ঠাবোধ কৰিব নালাগে সেই আদৰ্শ দেখুৱাই গ'ল আমাক সকলোকে উদ্বুদ্ধ কৰি ৰাখিছে অনুপ্ৰাণিত কৰি ৰাখিছে আৰু সেই আদৰ্শ আৰু অনুপ্ৰেৰণাৰে আজি এটা ইমান বিশাল সংগঠন আৰু লগতে এইখিনি ৰাইজ আজি উদ্বুদ্ধ হৈ আহিছে আৰু লগতে আজি এইবেলিৰ পৰা তেখেতৰ সোঁৱৰণত আৰম্ভ কৰা এটা বঁটা প্ৰথমবাৰৰ বাবে মোক যিহেতু দিবৰ কাৰণে আপোনালোকে বাছনি কৰিলে মই আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ মই আপোনালোক সকলোকে মোৰ সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু মোৰ ধন্যবাদ জনাইছোঁ আমি বিভিন্ন কাৰণত আমি বিভিন্ন ধৰণৰ কাম কৰোঁ সাধাৰণতে আমি পুলিচক লৈ অলপ এটা উৎসুকতা আমাৰ বেছি থাকে ইউনিফৰ্ম বুলি ক'লে আমাৰ উৎসুকতাটো অলপ বাঢ়ি যায় যে কি হ'ব কি নহ'ব আৰু সেইকাৰণে যেতিয়া আমি পুলিচে কিবা কাম কৰে আচ্ছা পুলিচে তেনেকুৱা কৰিছেনে অলপ ঘৰুৱা ভাৱত কথাখিনি পাতোঁ পুলিচে তেনেকুৱা কৰিছেনে বুলি ক'লে মোৰ ব্যক্তিগত হয় কোনে কেনেকুৱা অনুভৱ কৰে নাজানো মোৰ ব্যক্তিগত অনুভৱ হয় কি মই কেতিয়া পুলিচ হ'লো মইতো পুলিচ হৈছোঁ ডেকা হয় মই পুলিচ হৈছোঁ 23 বছৰ 24 বছৰৰ মাজত কিন্তু মইতো জন্ম হৈছোঁ অসমত অসমীয়া হিচাপে মই ডাঙৰ হৈছোঁ তো মোৰ নিজৰ এটা অনুভৱ আছে মোৰ নিজৰ এটা মন আছে মোৰ এটা সমাজৰ প্ৰতি মোৰ দায়িত্ববোধ আছে গতিকে সেই কামখিনি ইতিমধ্যেতো মই মানুহ হিচাপে গঢ় লৈছোঁ বা গঢ় ল'বলৈ আৰম্ভ কৰিছোঁ তাৰ পাছত বিভিন্ন কাৰণত বহুতে সময়ৰ অভাৱত বহুতে সময় কেনেকৈ মেনেজ কৰিব লাগে যিটো টাইম মেনেজমেণ্ট বুলি কয় বহুতে টাইম মেনেজমেণ্ট কৰিব নোৱাৰি বিভিন্ন কাৰণত বিভিন্ন কাম হয়তো কৰিব পাৰে বা নোৱাৰে কিন্তু কথাটো হ'ল যে আমি সকলোৱে এইটো হ'ল আমাৰ এটা বৃত্তি আমাৰ পেছা আমি যিটো বৃত্তিত আছোঁ সেইটো বৃত্তিমতে কাম কৰিব লাগিব গতিকে সেই বৃত্তিমতে কাম কৰি থাকোঁতে তাৰ অৰ্থ এইটো নহয় যে আমি আন কামখিনি আমি বাদ দিম আৰু আমাৰ প্ৰত্যেকৰে বৃত্তিটোৰ এটা গুৰুত্ব আছে কোনোবা ডাক্তৰ কোনোবা উকিল কোনোবা পুলিচ কোনোবা প্ৰশাসক কোনোবা সাংবাদিক কোনোবা শিক্ষক প্ৰত্যেকটো বৃত্তিৰে এটা গুৰুত্ব আছে সেই গুৰুত্বটো যদি বুজি আমি যদি কাম কৰোঁ আচলতে সমাজৰ এইখিনি কাম কৰা হৈয়ে যায় কিন্তু আমাৰ সমস্যাটো ক'ত হয় আমি নিজৰ কামটো বাদ দি আমি আনৰ কামটো চাওঁ আমি পৰামৰ্শ দি ফ্ৰী এডভাইচ দি আমি খুব ভাল পাওঁ নিজৰটোৰ বাহিৰে আমি চব কাম জানো আমি সকলোৱে ডাক্তৰ পানী লাগিবলৈ নাপায় আমি দৰৱ দি দিওঁ ট্ৰেফিক জাম হ'বলৈ নাপায় কেনেকৈ ঠিক কৰিবলগীয়া আমি কৈ দিওঁ কিন্তু আমি মাত্ৰ নিজৰ বস্তুটো আমি নাজানো বাকী আমি চব জানো এতিয়া আহোঁ আমাৰ চাওক মোৰ জন্ম জয়সাগৰত তলাতল ঘৰৰ পৰা এই 300-500 মিটাৰৰ ভিতৰত জয়সাগৰ পুখুৰীৰ পাৰত মই ডাঙৰ হৈছোঁ
তাত মোৰ জন্ম হৈছে আমি সাঁতুৰিবলৈ শিকিছো জয়সাগৰ পুখুৰীত এই ভাগ্য কিমানটা মানুহৰ আছে কেইটা মানুহ আছে আমি জয়সাগৰ পুখুৰীত সাঁতুৰিবলৈ শিকিছো আমি চুৰ পুলিচ খেলো তলাতল ঘৰত আমি ক্ৰিকেট খেলো ৰংঘৰৰ বাকৰিত এই ভাগ্য কেইটা মানুহৰ আছে আমি আমাৰ নিচিনা শিৱৰাত্ৰি শিৱদৌলত কিমানে পাইছে জয়দৌল শিৱদৌল ৰংঘৰ তলাতল ঘৰ ৰাতি যেতিয়া আমি স্কুলত থাকোঁতে খেলো আমি তেতিয়া বৰপুখুৰী একপাক দৌৰো শিৱসাগৰ বৰপুখুৰী একপাক ধৰি আমাৰ পিটি আৰম্ভ হয় গতিকে আমি এই যিখিনি আমাৰ মানে যিটো আমাৰ কেন্দ্ৰস্থল আমাৰ ৰংপুৰ শিৱসাগৰ গড়গাঁও এই যিখিনি আমাৰ যিটো আমাৰ অসমৰ যিটো প্ৰাণ কেন্দ্ৰ য'ৰ পৰা অসম গঢ় লৈছে আমি তাত ডাঙৰ হৈছো গতিকে তাত আমি ডাঙৰ হোৱাৰ পাছত আমাৰ মনটো আমাৰ মন মগজুক এটা ধৰণে গঢ় নিজে নিজে লৈ আহিছে গতিকে আমাক নতুনকৈ আমি শিকিবলগীয়া তাত নাই আমি তেনেকৈ ডাঙৰ হৈছো সেই কথাখিনি লৈ আমাক চুকাফাই আমাক গড় অসমৰ ধাৰণা দিলে মই সদায় কেইটামান কথা মই খুব মানে চিম্পলকৈ ৰাখোঁ আমাক যেতিয়া চুকাফাই আমাৰ পিতৃপুৰুষ চুকাফাই আমাক গড় অসমৰ ধাৰণা দিলে আমাক আধ্যাত্মিক সত্তা দিলে শ্ৰীমন্ত শংকৰদেৱে আৰু আমাক অসমীয়া সত্তা দিছে মহাবীৰ লাচিত বৰফুকনে কেইটামান কথা খুব চিম্পল আমি সেইকেইটা মানে মোৰ মগজুত সোমাই আছে সেইখিনি কথা আৰু এই কথাকেইটা আজি এতিয়া আমি আলাবৈ যুদ্ধৰ কথা পাতিছোঁ আলাবৈ যুদ্ধলৈকে আমাৰ কনচেপ্টটো অসমীয়া সিমান হোৱা নাই আমাৰ অসমৰো বেলেগ জনগোষ্ঠীৰ মানুহে আহোমৰ বিপক্ষে যুঁজিছে আলাবৈখন হ'বলগীয়া যুদ্ধ নাছিলে সেইখন বাধ্য কৰা হ'ল যুদ্ধ কৰ্মৰ কাৰণে লাচিতক আৰু কাৰণ লাচিতে খুব ভালকৈ জানে যে যিটো তুৰ্কী অশ্বাৰোহী 18,000 ঘোঁৰা আজি দাদাই কোৱাৰ কাৰণে মোৰ এতিয়া মানে জাষ্ট অলপ উনুকিয়াই গৈছোঁ মই ইয়ালৈ একচুৱেলি কমপ্লিটলি ব্লেংক মাইণ্ড এটা লৈ আহিছোঁ যেনেকৈ হ'ব কথা বতৰা পাতিম নেকি এটা তুৰ্কী অশ্বাৰোহীবিলাক তুৰ্কী যিবিলাক ঘোঁৰা মস্ত ওখ ঘোঁৰা তাত যিখিনি মানুহ উঠে যিখিনি তাত ৰণুৱা যোদ্ধা যিখিনি উঠে প্ৰকাণ্ড এই পাঠানবিলাক আৰু তাহাঁতি পুৰা যিটো মানে হেৰি পিন্ধে বৰ্ম পিন্ধে এইটো লোহাৰ বৰ্ম পিন্ধি ঘোঁৰাটো পুৰা বৰ্ম থাকে প্ৰকাণ্ড ওখ আৰু দীঘল জাঠি লয় তাৰমানে আমাৰ অসমৰতো ঘোঁৰা সৰু আমাৰ ওচৰ নাপায়গে কোনোবোৰ সেই ঘোঁৰাটোৰ ওচৰ চাপিব নোৱাৰে এই যে আৰু লগত 1000 ৰাং কুকুৰ আনিছে জানানে আপোনালোকে শৰাইঘাট যুদ্ধৰ কাৰণে যেতিয়া আহিছিলে শৰাইঘাট যুদ্ধৰ কাৰণে হওঁতে 1000 ৰাং কুকুৰ আহিছে প্ৰথমতে ৰাং কুকুৰখিনি মেলি দিয়ে প্ৰথমতে সেইখিনি তাৰ পাছত বাকী আহে এই বিশাল যিটো বাহিনী 30,000 পদাতিক বাহিনী এইখিনিৰ লগত আমাৰ তেতিয়া সেইকাৰণে যে যিটো গড় নিৰ্মাণ কৰা যিটো ষ্ট্ৰেটেজি আমি এনেকুৱা এটা হয় মানে আমি আচলতে আমাৰ গাতো দুখ আছে আমি আমাৰ চবকে শিকাব লাগে লাচিত বৰফুকন বুলি ক'লে চবে জানে আৰু যে মোগলক ঘূৰাইছিলে মোমায়েকে গড় বন্ধা কামত গাফিলতি কৰিছিলে তেওঁ ইমান ষ্ট্ৰিক্ট আছিলে মোমায়েককো এৰি নিদিলে আৰু গড়টো হ'ল আৰু যুদ্ধত জিকিলে ইমান চিম্পল নহয় মোগলৰ নিচিনা বিশাল বাহিনী গোটেই পৃথিৱীত দপ্তপাই থকা মোগলৰ নিচিনা বিশাল বাহিনী গোটেই ভাৰত শেষ দখল কৰি ইয়াত আহি যে ভেটিছে তাত একদম মিলিটাৰী ষ্ট্ৰেটেজি যিটো সামৰিক কৌশল সামৰিক দক্ষতা গোটেইখিনি তাত সোমাই আছে সাংঘাতিক মিলিটাৰী ষ্ট্ৰেটেজি আমাৰ আজি ইয়াত থকা আমি কিমানে নাম পাব জানো আমি কেইজনে জানো বাৰু ইয়াত থকা আমিতো লাচিত বুলি ক'লে পাগল মই ধৰি লৈছোঁ আমি চব পাগল কাৰণ মই পাগল মই একদম বেলেগ ধৰণে পাগল মানে লাচিত বৰফুকনৰ নিচিনা কোনেও মোক ইমান ইনফ্লুৱেঞ্চ কৰা নাই কিমান মই যেতিয়া কামৰূপত SP আছিলোঁ তেতিয়া মই যিটো মই আজি কম আৰু শৰাইঘাট দলঙত মই গধূলি সময়ত শৰাইঘাট দলঙত অকলে খোজকাঢ়োঁ কেতিয়াবা খোজকাঢ়ি চাওঁ মই ডেকা ল'ৰাকেইটাক কৈছোঁ তুমি বুলি কৈছোঁ সেইকাৰণে শৰাইঘাট দলঙত যিটো ফুটপাথ আছে ফুটপাথটোত মই এইটো মূৰৰ পৰা সিটো মূৰলৈ তাত 1 ঘণ্টা 1.5 ঘণ্টা মই খোজকাঢ়োঁ অকলে
ঠিক কানিমণি বেলিকা এটা অদ্ভুত ফিলিং আচৰিত লাগে ভাবিলে যে ইয়াতে সেই যুদ্ধখন হৈছিলে ইয়াৰ আশে পাশে কাৰণ অশ্বক্লান্ত আমাৰ এই শুক্লেশ্বৰ মন্দিৰৰ কাষৰ এই হেৰিটো পাহাৰটো আৰু তাৰ পৰা এইখিনি মিলিয়েতো যুদ্ধখন হৈছিলে তাৰ পৰা মই সেই গোটেইখিনি চাওঁ যেতিয়া মই সময় পাওঁ সেই গধূলি সেইখিনিত গৈ পেলাই মানে ভাবিলে আচৰিত লাগে যে কেনেকে এইখিনি হৈছিলে তো সেই যে তেতিয়াই লাচিত বৰফুকনে কৈছে যে আমি স্থলযুদ্ধত কেতিয়াও মোগলক হৰুৱাব নোৱাৰো আমি আনিব লাগিব পানীলে গোটেই ষ্ট্ৰেটেজিটো আছিলে সেইটো আৰু তেতিয়া এখন আলাবৈ যুদ্ধখন হ'ল বাধ্য কৰা হ'ল আৰু সেইখন যুদ্ধত ইণ্টাৰেষ্টিংলি এইটো বস্তু আমাৰ বহুতে নাজানে তিনিটা ট্ৰেন্স খাল খান্দিছে আগত অচাৰিখিনি আহিব তুৰ্কী আৰু হেৰিয়ে ৰামসিংহই মানে আহোম ৰজাক আহোম শাসনক হেৰি কৰিবলৈ হেয় প্ৰতিপন্ন কৰিবলৈ কৰিছে কি যে আমাৰ বাহিনীৰ নেতৃত্বত থাকিব এগৰাকী মহিলা মই কোনো মহিলাক হেয় জ্ঞান কৰি কোৱা নাই সেইটো সময়ত কোনোবাই তেনেকে ভাবিছিলে যে মহিলাৰ হাতত হাৰিলে বুলি কওঁ মদনাৱতী বুলি এগৰাকীক দিছিলে সন্মুখত যুদ্ধ কৰিবলৈ কিন্তু লাচিত বৰফুকনে সেইখন যুদ্ধত ভাগ লোৱা নাই তেওঁলোকে যুদ্ধ চাইছে ৰামসিংহই যুদ্ধ চাইছে লাচিত বৰফুকনো যুদ্ধ চাইছে তিনিটা এনেকুৱা দীঘল একদম খাল খান্দিছে সেই ফিল্ডখনত য'ত আমাৰ হাজোৰ আগিয়াতুৰি গণেশ মন্দিৰ পাৰ হৈ ৰাইট চাইডে এইফালৰ পৰা গ'লে তাতে হৈছিলে সেই পথাৰখনত যুদ্ধ হৈছে যেতিয়া ঘোঁৰাবিলাক আহিছে এটেক কৰিবলৈ প্ৰথম আমাৰ ফাৰ্ষ্ট লাইন যিখিনি আছে তাহাঁতক উৰাই দিছে যেতিয়া ইয়াৰ পৰা খালৰ পৰা ইংলিছ চিনেমাবিলাকতে দেখুৱাই যে তলৰ পৰা যে জাঠি লৈ উঠি যায় একদম কৰি দিয়ে একজেক্টলি সেই কামটো আহোম সেনাই কৰিছে খালৰ ভিতৰত সোমাই আছে ঘাঁহ বনৰ ভিতৰত তলত এই ভাবিছে ফাৰ্ষ্ট লাইন ছেকেণ্ড লাইন উৰি এনেকে চেদেলি ভেদেলি হৈছে খালৰ ওচৰ পাইছে ইয়াৰ পৰা ওলাই পুৰা ঘোঁৰা উৰাই দিছে যিটো মদনাৱতীটো মৰিলে বাকী তাহাঁতৰ এটা ৰচিদ খান বুলি আছিলে তাকো মাৰিলে তাক বন্দী কৰিলে আৰু সেনাপতি আৰু যুদ্ধ জিকি গ'ল যুদ্ধ জিকিলে আলাবৈখন তেনেকে মৰা যুদ্ধ নহয় বা তেনেকে আমাৰ মানুহখিনি মৰা যুদ্ধ নহয় যুদ্ধ ক্ষেত্ৰ যুদ্ধখন জিকিলে তাৰ পাছত দুই পক্ষ আহিলে নিজৰ চাউন দিলে বেৰেগত আহি গ'ল আমাৰ পুলিচ আৰ্মি ভাষাত বেৰেগত আহি গ'ল বেৰেগত অহাৰ পিছত ৰামসিংহই আৰু এটা অশ্বাৰোহী বাহিনী বেৰেগত এটেক কৰিবলৈ পঠাই আমাৰ মানুহখিনি মৰিছে তেতিয়া গতিকে এই যে মানুহখিনি এই 10,000 সৈন্য তাত যে আমাৰ মৃত্যুবৰণ কৰিলে প্ৰাণ আহুতি দিলে এই যিখন মানে অন্যায় যুদ্ধ তাৰ পাছত তেতিয়া ৰজাও স্বৰ্গদেউ কনভিন্স হ'ল যে নহয় এইটো লাচিত বৰফুকনৰ ষ্ট্ৰেটেজি ঠিক আছে সেইমতে যুদ্ধ হ'ল আৰু আমাৰ শৰাইঘাটৰ যুদ্ধত আমাৰ যিটো অসমীয়া সত্তা সকলো জাতি জনগোষ্ঠী সকলোৱে লাচিতৰ নেতৃত্বত যুদ্ধ কৰিছে আৰু সেইকাৰণে লাচিত বৰফুকন আমাৰ অসমৰ কাৰণে অসমীয়া সত্তাৰ কাৰণে লাচিত বৰফুকন এটা জনগোষ্ঠীত জন্ম হৈছে হয় কিন্তু তেওঁ অসমক এক কৰিলে অসমীয়া সত্তাক আনিলে সেই কথাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আৰু লাচিত বৰফুকনে মাত্ৰ এখন কিবা বৰ এটা বান্ধি আমুক কৰি নহয় লাচিত বৰফুকনৰ এতিয়াও মূল্যায়ন নাই সেইকাৰণে মই আগতে সদায় ভাবোঁ যে লাচিত বৰফুকনৰ ওপৰত মই কিবা এটা কৰিম দীঘলীয়া কাম কৰিবলৈ সময় নহয় এবাৰ প্ৰায় এসপ্তাহ লাগিছে মই লাচিত বৰফুকন বুলি এটা কবিতা লিখিলোঁ অকণমান কৈছোঁ যে মই কোনো জহাই বা ফুক জমি নিজৰ কথা ক'বলৈ অকণমান বেয়া যে অকণমান মানে জনাবলৈ মনো যায়তো কেতিয়াবা জাষ্ট জনাইছোঁ ইনফৰ্মেশ্যন জহোৱা নাই লাচিত বৰফুকনৰ ওপৰত এটা জীৱনীমূলক কবিতা লিখিলোঁ জীৱনীমূলক কবিতাটো লিখাৰ পাছত মই ভাবিলোঁ এইটো অমৰজ্যোতি চৌধুৰী ছাৰে আবৃত্তি কৰিলে খুব ভাল হ'ব অমৰজ্যোতি চৌধুৰী ছাৰে আবৃত্তি কৰিলে ৰূপম তালুকদাৰে মিউজিক কৰিলে আমি তাৰ পাছত ভাবিলোঁ কি কৰোঁ এতিয়া হেৰি মোৰ কথা ভাবিলোঁ স্কেটছ কৰাওঁ স্কেটছ কৰি থাকোঁতে মোক ল'ৰাটোৱে ক'লে যে দাদা এইখন যদি আপুনি এনিমেটেড কৰি বেছি ভাল হ'ব বেলেগ এনিমেটেড বেলেগ ফৰ্মেট চাই আছোঁ মোৰ পচন্দ নহয় চেক কৰি আছোঁ দি থাকে কৰি লাষ্টত এটা ফৰ্মেট আমি ঠিক কৰিলোঁ এতিয়া হ'ল লাচিতৰ চেহেৰাটো লাচিতক আঁকি দিলে মই কৈছোঁ লাচিতক নাআঁকিবা লাচিতক আঁকিব নালাগে লাচিতৰ সূৰ্য কুমাৰ ভূঞাৰ যিটো হেৰি আছে ডেছক্ৰিপশ্যন আছে লাচিতৰ ডেছক্ৰিপশ্যন কিন্তু তাত একদম পুৰা দি আছে পূৰ্ণ চন্দ্ৰৰ দৰে মুখখন সম্পূৰ্ণ চন্দ্ৰৰ দৰে মুখ একদম তেজ উঠলি থাকে আমি সেই উঠলা সেই চেহেৰাত
আমি যদি সেই চেহেৰাটো লাচিত বৰফুকনৰ মানুহে অনুভৱ কৰিব লাগিব আমি যদি কিবা এটা চেহেৰা যদি দি দিওঁ এয়াই লাচিত বৰফুকন মই যদি কোনোবা অভিনেতাক কৈ দিওঁ তুমি লাচিত বৰফুকন হৈ দিয়া আমি এইকাৰণে লাচিত বৰফুকনৰ হেৰিবিলাক যে আপোনাৰ চাবচোন ক'বলৈ বেয়া মানে সাকসেসফুল নহয় সফল নহয় লাচিত বৰফুকন কাৰণ লাচিত বৰফুকন এটা মানে লাৰ্জাৰ দেন লাইফ এটা ব্যক্তিত্ব সেই লাৰ্জাৰ দেন লাইফ ব্যক্তিত্ব এটাক আপুনি যদি আজি যদি মই যদি লাচিত বৰফুকনৰ এক্টিং কৰিবলৈ যাওঁ নহয় তো আমি কিছুমান বস্তু কৰিব পাৰোঁ গতিকে সেইকাৰণে মই ঠিক কৰিলোঁ যে আমি ছায়া ৰাখিম গোল কৰি ছায়াত ৰাখিম যাৰ যেনেকৈ লাচিতক অনুভৱ কৰে তেনেকৈ কৰিব আৰু সেই তাৰপিছত শ্বৰ্ট ফিল্মখন হ'ল এনিমেটেড ফিল্মখন হ'ল আৰু এতিয়ালৈকে ৪৫খন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত আৰু পুৰস্কৃত হৈছে তাৰে ২৫খনতে বেষ্ট এনিমেটেড বা বেষ্ট শ্বৰ্ট ফিল্ম পাইছে সেইটো এটা মানে এটা খুব মানে এটা শান্তি লাগে ভাল লগা কথা এটা গতিকে আমাৰ যেনেকৈ আমি আলাবৈ যেতিয়া আমি স্মৃতি সৌধ কৰিছিলোঁ আলাবৈত কিন্তু তাত শৰাইঘাট জাৰ্নেলিষ্ট ফৰামে তেওঁলোকে চেষ্টা কৰি থাকে সদায় আলাবৈ স্মৃতি ৰাখিবৰ কাৰণে তেওঁলোকে বহু বছৰৰ পৰা কৰি থাকে মই যেতিয়া কামৰূপত SP হৈ গৈছিলোঁ তেতিয়াৰ পৰা মই সেই স্মৃতি যিটো ৫ আগষ্টত যেতিয়া হয় ৫ আগষ্টত হৈছিল আলাবৈ যুদ্ধখন গতিকে তাত যেতিয়া হেৰি হয় তালৈ তেতিয়া মই প্ৰথম লৈ গ'লোঁ আমাৰ অসম পুলিচৰ আমাৰ গাৰ্ড অৱ অনাৰ চ' আমি মই তাত এটা শ্বহীদ বেদী নিৰ্মাণ কৰিলোঁ শ্বহীদ বেদী সেইটো আছিলে টেম্পৰৰী এটা আমি যিটো সেইদিনাখনৰ কাৰণে আমি শ্বহীদ বেদী নিৰ্মাণ কৰি তাত অসম পুলিচৰ গাৰ্ড অৱ অনাৰ অল দিছ ১০,০০০ সৈনিক এই গোটেই ১০,০০০ সৈনিক যি প্ৰাণ আহুতি দিছিলে তেওঁলোকৰ প্ৰতি আমি গাৰ্ড অৱ অনাৰ দিছিলোঁ ফুল গাৰ্ড অৱ অনাৰ প্লেটুন ফুল বেণ্ড প্লেটুন সেই একেটা কামে আমি ৪০০ বছৰ হেৰিত মই কৰিছিলোঁ আমাৰ য'ত আমাৰ লাচিতৰ মূৰ্তি আছে ব্ৰহ্মপুত্ৰ এই যে ফাঁচী বজাৰৰ মাছখোৱাৰখিনিত তাত আমি কৰিছিলোঁ সেই গোটেই ঠাইখিনি খুব লেতেৰা হৈ থাকে গোটেই ঠাইখিনি আমি চাফা কৰি তাত লাচিত বৰফুকনে এইটো মোৰ এটা খুব ভাল লাগে যে অসম পুলিচৰ বা মানে চৰকাৰী কোনোবা এটা বাহিনীৰ প্ৰথম গাৰ্ড অৱ অনাৰটো মই উদ্যোগ লৈ মই কৰিছিলোঁ লাচিত বৰফুকনক আমি তাত গাৰ্ড অৱ অনাৰ আৰু ফুল বেণ্ড প্লেটুন দি আমি চালামি দিছিলোঁ এই যে কথাখিনি আচলতে এইখিনি আমি চবেই কৰি থাকোঁ কেতিয়াবা কিন্তু আমাৰ বেছিক কথাটো হ'ল যে আমি যিটো কৈ থাকোঁ আমাৰ জাতি আমাৰ ভাষা আমাৰ জাতি আৰু ভাষাৰ প্ৰতি আমাৰ ৰাজ্যখনৰ প্ৰতি আমাৰ নিজৰ সেই ভাৱটো থাকিব আমাৰ ভাৱটো ভাষা জাতি বুলি ক'লে আমি ক'ত ৰম আমি জাতি বুলি ক'লে যিটো আমাৰ মই কিন্তু লাচিত বৰফুকনৰ যিটো জাতিৰ কনচেপ্ট মই সেইটোত বিশ্বাস কৰোঁ মানে প্ৰত্যেকৰ স্বকীয়তা থাকিব লাগিব যিমানে সৰু হওক যিমানে ডাঙৰ হওক এটা জনগোষ্ঠীৰ স্বকীয়তা থাকিব লাগিব কোনোবা এটা জনগোষ্ঠীত ১০,০০০ মানুহ আছে কোনোবা এটা জনগোষ্ঠীত ১০ লাখ মানুহ আছে আমি প্ৰতিটোকে আমি মৰ্যাদা দিব লাগিব সন্মান দিব লাগিব তেওঁলোকৰ স্বকীয়তাৰ প্ৰতি আমাৰ শ্ৰদ্ধা থাকিব লাগিব আৰু সেইখিনি আমি জনাৰ পিছত আমি গোটেইখিনি যে মিলি থাকিলেহে আমাৰ বৰ অসম হ'ব চুকাফাই সপোন দেখা বা লাচিতে সপোন দেখা বৰ অসম হ'ব তেতিয়াহে আমি সেই বৰ অসম গঢ়িব পাৰিম আৰু আমি সেই শান্তি পাম যে আমি তেওঁলোকৰ আদৰ্শত সঁচাকৈ কাম কৰিম এইটো কৰা আমি টাই আহোম ছাত্ৰ সন্থা কৰা মানে এইটো নহয় যে আমি বেলেগ কিবা ছাত্ৰ সন্থাক বেয়া পাওঁ হয় নহয় নিজৰ মাক ভাল পাওঁ মানে এইটো বেলেগৰ মাকৰ লগতো আমাৰ বেয়া পোৱা নহয় আমি সকলোকে আমি সকলো মাকৰ সন্মান ৰক্ষা কৰি সকলো মাতৃৰ সন্মান ৰক্ষা কৰি আৰু আমাৰ এটা যিটো চাৰ্ভাইল এটিটিউড আমাৰ এটা তল পৰা আমাৰ এটা দাসত্বৰ কিছুমানৰ আছে ভাষাৰ ক্ষেত্ৰত আমি ভাবোঁ যে অসমীয়া ভাষা ইজ ইনফিৰিয়ৰ টু ইংলিছ কোনোবা ইংলিছ ক'ব পাৰিলে বিৰাট সাংঘাতিক ভাষা জনাটো খুব দৰকাৰী জনাটো যিমান ভাষা জানে কোনোবাই ১০টা ২০টা ৫০টা ভাষা জানে আৰু ভাল কথা কিন্তু মোৰ নিজৰ ভাষাটো যে কাৰোতকৈ তলত নহয় ইনফিৰিয়ৰ নহয় সেই কথাটো আটাইতকৈ ডাঙৰ কথা আৰু সেই ভাষাটো শিকি আমি সেই ভাষাৰ প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰাটো আমাৰ কাৰণে আটাইতকৈ ডাঙৰ কথা আমি
হিন্দী, ইংৰাজী, আমি তামিল শিকো, আমি ফ্ৰেঞ্চ শিকো, আমি সব ভাষা শিকো, কিন্তু অসমীয়া ভাষাটো আমি ৰাখিব লাগিব। এই ভাষাটোৰ পৰাহে আমাৰ আচলতে সমাজ বা জাতি বা আমাৰ ৰাজ্যৰ প্ৰতি আমাৰ যিটো টান, আমাৰ যিটো দায়িত্ব, সেইখিনি আমাৰ পালন কৰা হয়। সেইটো কাৰণে আমি অসম আৰক্ষীত আগতে কেতিয়াও নাছিলে, এইটো মই জোৰ দি আৰম্ভ কৰা, আমি অসমীয়াত নেম প্লেট লিখো, সৰু কথা, কিন্তু যিখিনি গোটেইখিনি মানুহৰ ভাল লাগে। আমাৰ ৭০,০০০ অসম আৰক্ষীত মানুহ আছে, চবৰে মনটো ভাল লাগে অসমীয়াত নামটো লিখে। আমি এতিয়া নতুনকৈ মাৰ্চ পাষ্ট টিউন কৰিছোঁ, এটা বিভিন্ন থাকে মাৰ্চ পাষ্টৰ, এটা টিউন কৰিছোঁ। মাৰ্চ পাষ্টৰ টিউনটোৰ লগতে সেই টিউনটোৰ আমি এটা ভোকেল, এটা গায়কীও ৰাখিছোঁ, মানে এটা হেৰি, তাত আমি ধুনীয়াকৈ তাত জয় অসম আমি তাত আনিছোঁ, মই আনিছোঁ। কিয় আনিছোঁ? আমি মানে এইটো জয় অসমটো সকলোৱে ক'ব লাগে। জয় অসমটো মানে মাজতে এনেকুৱা এটা হৈছিলে যে জয় অসমটো যেন অকল আন্দোলন কৰিলেহে হয় নহয়, হৈছিলে নে? মানে মোৰ কাৰণে এনেকুৱা কথাবিলাক কওঁতে অকণ অসুবিধা হয়, কাৰণ মই চৰকাৰী চাকৰি কৰোঁতো, মোক খুব সাৱধান হৈ ক'বলগীয়া হয়। মইতো একো ৰাজনৈতিক কথা কোৱা নাই, কিন্তু মাজত তেনেকুৱা এটা হৈছিলে। কিন্তু এতিয়াতো জয় অসম সকলোৱে কয়, আৰম্ভ কৰিব লাগিব। আমাৰ অসম পুলিচত আমি সকলোৱে জয় অসম, আমি সকলোৱে জয় অসম পাওঁ, আমি সকলোৱে জয় হিন্দ পাওঁ। আমি কাৰণ এই যে সেই অনুভৱটো আমাৰ থাকিব লাগিব। গতিকে কথাটো ঢেৰ থাকে ক'বলৈ, আচলতে আমাৰ যিখিনি কৰিবলগীয়া আমাৰ আচলতে ঢেৰ আছে। সাধাৰণতে আমি সকলোৱে কৈ থাকোঁ যে অমুকটো হ'ব লাগে, অমুকটো কৰিব লাগে, এনেকুৱা এটা হওক, কিন্তু কৰিব কোনোবাই লাগিব, আমিখিনিয়ে কৰিব লাগিব। নিজে আমি যেতিয়া ব্যক্তিগতভাৱে আমি যিমান সৰু সৰু ধৰণে পাৰোঁ, এই সৰু সৰু যিবিলাক ষ্টেপ আমি লৈ থাকোঁ, সৰু সৰু পদক্ষেপ লৈ থাকোঁ, সৰু সৰু কাম কৰি থাকোঁ, সেইখিনি লগ লাগিয়ে এটা বহুত ডাঙৰ হ'বগৈ। আৰু যিখিনি সংগঠন থাকে, সংগঠনখিনি কি হয়, আচলতে সংগঠনত এটা মানে ষ্ট্ৰাকচাৰ থাকে, ষ্ট্ৰাকচাৰ থাকিলে বহুত কাম কৰিবলৈ সহজ হয়। গতিকে বিশেষকৈ আমাৰ লাচিত বৰফুকনৰ যিখিনি কথা, সেইখিনিক লৈ আমাৰ কিন্তু বহুত কৰিবলগীয়া আছে। আৰু আজি ইয়াত এটা কথা কওঁ, আমি এখন লাচিত বৰফুকনৰ দিনত মই যে কৈছিলোঁ, আমি ইয়াত কোনো নাৱে, আমি কোনে কিমান জানো, এইটো হলত যিমানখিনি আছোঁ আমিতো কোনো নামাব নাজানো, কিন্তু আমাৰে পূৰ্বপুৰুষখিনিয়ে নাও যুদ্ধত হৰুৱা নাই জানো মোগলৰ প্ৰকাণ্ড মোগলৰখিনি জাহাজ হয়, মানে প্ৰকাণ্ড জাহাজ, ভাবিব নোৱাৰা প্ৰকাণ্ড জাহাজ, মানে একদম তাত পুৰা কামান চামান লৈ তেনেকে আহে। লাচিত বৰফুকনে কৰি থাকি আমাৰ নাওবোৰ সৰুকে কৰাই দিলে, নাওখিনি সৰুকে কৰিলে, এই জাহাজখন ঘূৰাই মানে আমাৰ নাও গৈ সিহঁতক এটেক কৰি মাৰি থৈ গৈছে, সেইটো টেকনিকত কৰি। গতিকে লাচিত বৰফুকন আৰু সেই নাৱৰ পৰা আমাৰ হিলৈ মাৰিব পাৰে, তাৰপৰা সৰু টোপটোতো মাৰিবই পাৰে, বৰটোপ সৰু টোপ আছে যে সৰু টোপ মাৰিবই পাৰে আৰামত, হিলৈ মাৰিব পাৰে, বৰটোপ মৰা নাও আছিলে। মই দিলীপ গগৈক মই কৈছিলোঁ, আমি ক'ৰবাত আজি যিহেতু ইয়াত আমাৰ গোটেই আপোনালোক সকলো আছে, আমি এনেকুৱা কাৰোবাক পাম নেকি যি আমাক সেই সময়ৰ নাও এখন আমাক ডিজাইন কৰাত সহায় কৰিব পাৰে। অথেণ্টিক একদম সেই লাচিত বৰফুকনৰ নৌবাহিনীৰ যি নাও আছিলে, সৰু নাও বা ২-৩টা শেপৰ নাও আছিলে, চাইজৰ নাও আছিলে। এটা মই হেৰিটো কথা পাতিছোঁ, এই কথাটো আমাৰ সঞ্জীৱ সান্যাল চাহাব, তেওঁ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা, তেওঁৰো মোৰ প্ৰায় কথা হৈছে, মোক সুধি থাকে যে ইউ ফাউণ্ড এনিৱান হু কেন মেক ইট, এই নাওখন যদি আমি কৰিব পাৰোঁ, আমি তেতিয়া মই তেওঁৰ লগত কথা পাতি, কাৰণ সেইটো আমি দৰকাৰ হ'লে, মানে মোৰ মনৰ আশাটো হ'ল আমি দৰকাৰ হ'লে ইণ্ডিয়ান নেভিকো ইনভলভ কৰিম, কিন্তু ডিজাইনটো আমি অথেণ্টিক ডিজাইন যদি হয়, আমি যদি সেই লাচিত বৰফুকনৰ নৌবাহিনীৰ যদি নাও 3টামান চাইজ এণ্ড শ্বেপৰ আমি যদি কৰিব পাৰোঁ, যদি আমি ইয়াত যদি ৰাখোঁ নহয়, আমাৰ কাৰণে খুব মানুহে বুজি পাব যে কি আছিলে তেতিয়া সেই কথাটো, সেই বস্তুটো আমি